বাকীখিনি দিলীপ শইকীয়া ডাঙৰীয়াই ক'ব আপোনালোকৰ আশীৰ্বাদ অবিহনে মই আগুৱাই যাব নোৱাৰো। আপোনালোক মোৰ সেৱাৰ থলী, আপোনালোক মোৰ কাৰণে ভগৱান সদৃশ, আপোনালোক মোৰ পৰিয়ালৰ সদস্য। বিপদে আপদে সুখে দুখে সদায় আপোনালোকৰ লগত থাকিম, আপোনালোকক প্ৰতিশ্ৰুতি দিম। কেতিয়াবা বিদায় হৈ থাকিম, কেতিয়াবা নাথাকিম, কিন্তু জাগিৰোডবাসীক কেতিয়াও নেৰো। মৃত্যু পৰ্যন্ত আপোনালোকক নেৰো, আপোনালোকক বেয়া ব্যৱহাৰ নকৰো, আপোনালোকৰ লগত ঠগবাজি নকৰো, মই প্ৰতিশ্ৰুতি দিছো। আৰু দীঘলকৈ নকওঁ, আমাৰ পাৰ্টীৰ কেইজন আগুৱাই হওক। পঞ্চায়ত নিৰ্বাচনৰ বিভিন্ন প্ৰচাৰ সভাত আজি উপস্থিত আছোঁ। ৰাইজৰ ব্যাপক উৎসাহ, উদ্দীপনা আৰু উপস্থিতি দেখিবলৈ পাইছোঁ। গতিকে আমি বিশ্বাস কৰিছোঁ যে ৰাইজে অহা 7 তাৰিখে সুশাসনৰ স্বাৰ্থত, গয়া ৰাইজৰ উন্নয়নৰ স্বাৰ্থত, শক্তিশালী পঞ্চায়তী ৰাজ ব্যৱস্থাৰ স্বাৰ্থত আৰু এখন সমৃদ্ধিশালী অসম নিৰ্মাণৰ স্বাৰ্থত ৰাইজে NDAক সমৰ্থন কৰিব আৰু এখন অগ্ৰগামী গাঁও, অগ্ৰগামী অসম নিৰ্মাণ কৰাৰ কাৰণে তেওঁলোকে ভোটাধিকাৰ সাব্যস্ত কৰিব। কিন্তু এতিয়া আমাৰ চৰকাৰ অহাৰ পিছত हम टेंशन लेने का नहीं है, कांग्रेस को टेंशन देने का है। हमारी नीति हम टेंशन नहीं लेगा। कांग्रेस को, जातीय परिषद को, राइजर दल को टेंशन देना है कि नहीं? तो ये टेंशन দিব লাগে, टेंशन কোনো ল'ব নালাগে। আনন্দ ফূৰ্তিত জীৱনটো উদযাপন কৰক আৰু সকলোৱে যিমান পাৰে ইজনে সিজনৰ চিন্তা কৰক। গাঁৱৰ ৰাইজৰ যিটো পৰম্পৰা, গয়া ৰাইজৰ যিটো সংস্কৃতি আছিল, কাৰোবাৰ ঘৰত যদি অকণমান মাছ বনাইছিল, কাৰোবাৰ ঘৰত যদি পাৰৰ জোল বনাইছিল, কাৰোবাৰ ঘৰত যদি অকণমান ভাল খাদ্য বনাইছিল, তাৰে অকণমান হ'লে গাঁৱৰ কোনোবা এজন বয়সীয়াল মানুহক মাতি এটা বাতিত অকণমান দি আহিছিল। সত্যনাৰায়ণ পূজা পাতিলে গাঁওখনৰ মানুহ গোটেই আহিছিলে। শৰাই এভাগ দিলে ঘৰখনত গোটেই গাঁৱৰ মানুহে উৰি খাই পৰিছিল। আজিকালি ঘৰে ঘৰে মাতিব লাগে, ব্যক্তিগতভাৱে মাতিলে ঘৰে ঘৰে মাতিলেও নহ'ব, প্ৰতিজন সদস্যক কৈ আহিব লাগিব, খুৰা যাব দে, খুৰী যাব দে, বাপু যাবা দে, মাই যাবা দে। আজিকালি সেনেকুৱা পৰিৱেশ হ'ল। গতিকে সেই পৰিৱেশ আগত নাছিল। আমাৰ গাঁওখন আমি অত্যন্ত চহকী আছিলোঁ। গাঁওখন আচৰণত চহকী, আমাৰ ব্যৱহাৰত চহকী, আমি খেতিৰে চহকী, আমি সকলো দিশত চহকী আছিলোঁ। কিন্তু কিবা কানি কাৰণত লাহে লাহে চহকী গাঁওখন লাহে লাহে দুৰ্বল হ'ব ধৰিলে। লাহে লাহে গাঁওখন আমি অকণমান খেতি বাতিত অকণমান কমকৈ লগা হ'লেও আমাৰ মাটি চন পৰি থাকে আৰু আমাৰ ল'ৰাই গৈ হায়দৰাবাদত 10,000 টকাত চিকিউৰিটি গাৰ্ড কৰে। 10 বিঘা মাটি ঘৰত চন পৰি থাকে, আমাৰ ল'ৰাই 10,000 টকাৰ কাৰণে হায়দৰাবাদ, বেংগলোৰ, দিল্লী, মুম্বাই, কলকাতা এইবিলাক চহৰত চিকিউৰিটি গাৰ্ড কৰিবলৈ যায়। গতিকে সেই দিন আমি সলনি কৰিব বিচাৰোঁ আৰু সলনি কৰাৰ একমাত্ৰ মাধ্যমটো হৈছে আমাৰ ট্ৰিপল ইঞ্জিনৰ চৰকাৰ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।